শিল্পীৰ ৰূপত এইবাৰ মৰিগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মা। আয়ুক্ত দেৱাশিষ শৰ্মাৰ কণ্ঠত শুভমুক্তি পালে মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙাজয়ী শীৰ্ষক গীতটি। জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ বাকৰিত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুভমুক্তি লাভ কৰা গীতটি সকলোৱে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে আয়ুক্তগৰাকীয়ে। গীতটি মুকলি কৰে অসম সৌৰভ বঁটা প্ৰাপক তিৱা লোকনৃত্য গুৰু নাদিৰাম দেউৰীয়ে। কলেজৰ দিনতে এটা আশা এটা আছিলে মদাৰ গছত উজলি জ্বলিছে নামৰ গীতটি অসমৰ ৰাইজৰ হকে উলিয়াই দিম বুলি, আৰু বহুতো ঘাট প্ৰতিঘাটৰ মাজেদি এই গীতটো কিবা কাৰণবশতঃ আমি উলিয়াব পৰা নাছিলোঁ, কিন্তু আজি ঈশ্বৰ ভগৱন্তৰ আজি কৃপাত আজি এই গীতটি আমি ৰাইজৰ আগলৈ মুকলি কৰি দিব বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু গীতটিৰ যি কথা যে মদাৰ গছত উজলি জ্বলিছে ফাগুনৰে ৰঙা জুই, ইয়াতো যে মোৰ অগণিৰে খেলা বৈছে অগণিৰে নৈ, কোন মহিষা অসুৰে আমাৰ কাঢ়ি নিলে সুখৰে সাঁচতিখন, খেল দি বুকুতে কোনে কাঢ়িলে আইৰ আলাসৰে ধন। অ ৰাইজ আজি ওলাবৰে হ'ল, শাৰী পাতি ওলাবৰে হ'ল, মহিষাসুৰকে বধিব লাগিব, আনিব লাগিব কাঢ়ি আমি আইৰ আলাসৰে ধন। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।